নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? পুনৰবাৰ এটি নতুন জানিবলগীয়া শিকিবলগীয়া ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ। নতুনকৈ ঘৰ এটা বনাবলৈ হ'লে আৰম্ভণিতে কিমান টকাৰ প্ৰয়োজন হয় বা কি কি সামগ্ৰীৰ প্ৰয়োজন হয় এই বিষয়ে ডিটেইলছত আলোচনা কৰা হ'ব। আজিৰ ভিডিঅ'টোত আপোনালোকক ঘৰটোৰ ভেটি বা পিণ্টলৈকে মিস্ত্ৰী খৰচকে ধৰি ঘৰটোত প্ৰয়োজনীয় সকলোখিনি সামগ্ৰীৰ নামত মুঠ কিমান টকা খৰচ হ'ল এই বিষয়ে সকলোখিনি তথ্য এটা এটাকৈ উল্লেখ কৰা হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আশা কৰোঁ ভিডিঅ'টো চাই বহুখিনি তথ্যই আপোনালোকে পাব। প্ৰথমতে আপোনালোকক ঘৰৰ মেজাৰমেণ্টটো কৈ দিছোঁ। ঘৰটোত মুঠ ৰুম আছে 2টা। দীঘলটো আছে 28 ফুট আৰু বহলটো আছে 18 ফুট আৰু বাৰাণ্ডাখনৰ বহলটো আছে 6 ফুট। পিণ্টৰ হাইটটো থাকিব 3.5 ফুট। পিণ্টৰ পৰা ওপৰলৈকে বাকী হাইট থাকিব 11 ফুট। ঘৰটোত মুঠ পোষ্ট বা খুঁটা আছে 9টা আৰু 9টা পোষ্টৰ কাৰণে ৰড লাগিব 12 পিচ আৰু পোষ্টৰ তলত জালি দিয়া হৈছে। জালিৰ কাৰণে লাগিব 3 পিচ। মুঠ ৰড লাগিব পোষ্টৰ কাৰণে 15 পিচ। মই দেখাই দিছোঁ বাৰু কেনেকৈ জালি দিয়া হৈছে বা জালিৰ তলত কেনেকৈ শিল দিব লাগে, দিলে ভাল। আৰু এইবাৰ আহিছোঁ লিণ্টাৰৰ কথালৈ। লিণ্টাৰটোৰ কাৰণে মুঠ ৰড লাগিব 15 পিচ। গোটেই ঘৰটোৰ তলৰ লিণ্টাৰটোৰ কাৰণে 15 পিচ ৰডৰ প্ৰয়োজন হ'ব। আৰু পোষ্টৰ কাৰণে যিহেতু 15 পিচ আৰু লিণ্টাৰটোৰ কাৰণে 15 পিচ ৰড লাগিব, সেয়ে টোটেলত ৰড হ'ব 30 পিচ। এই 30 পিচ ৰডৰ ভিতৰত 15 পিচ লাগিব 8 mm চাইজৰ ৰড আৰু 15 পিচ লাগিব 10 mm চাইজৰ ৰড। 8 mm ৰড এক পিচৰ দাম হৈছে 350 টকা। গতিকে 15 পিচৰ দাম হ'ব 5250 টকা আৰু 10 mm ৰড এক পিচৰ দাম হৈছে 450 টকা। গতিকে 10 mm ৰড 15 পিচৰ দাম হ'ব 6750 টকা আৰু ৰডৰ নামত মুঠ খৰচ হ'ব 12000 টকা। 5250 যোগ 6750 মুঠ ৰডৰ নামত খৰচ 12000 টকা। আৰু চাটাৰিঙৰ তক্তা লাগিব মুঠ 14 কেবি। আমাৰ ইয়াত 1 কেবি চাটাৰিঙৰ তক্তাৰ দাম হৈছে 330 টকা। তেতিয়াহ'লে 14 কেবি তক্তাৰ মুঠ দাম হ'ব 4620 টকা। তক্তাৰ নামত খৰচ হ'ব 4620 টকা। তলৰ লিণ্টাৰটোৰ বাবে মুঠ কইল লাগিব 32 কিলো। 1 কিলো কইলৰ দাম যদি 80 টকা ধৰা হয়, তেতিয়াহ'লে 32 কিলো কইলৰ দাম হ'ব মুঠ 2560 টকা। আৰু লগতে 2 ইঞ্চিৰ গজাল লাগিব 1 কিলো আৰু গুণা লাগিব 4 কিলো। আৰু এইবাৰ জনাম শিল, বালি, ইটা আৰু চিমেণ্টৰ কথা। ইটা লাগিব মুঠ 1000টা। এটা ইটাত যদি 10 টকাকৈ ধৰা হয়, তেতিয়াহ'লে 1000 ইটাত মুঠ খৰচ পৰিব 10000 টকা। চিমেণ্ট লাগিব মুঠ 11 বেগ। 1 বেগ চিমেণ্টৰ দাম হৈছে 460 টকা। তেতিয়াহ'লে 11 বেগ চিমেণ্টৰ মুঠ দাম হ'ব 5060 টকা। চিমেণ্টৰ নামত খৰচ হ'ব মুঠ 5060 টকা। আৰু ঘৰৰ ভেটিটো এনেকৈ গোটেই সম্পূৰ্ণ হৈ উঠিবলৈ মিস্ত্ৰী খৰচ কিমান পৰিব মুঠ, সেইটো মই ভিডিঅ'ৰ শেষত আপোনালোকক জনাই দি আছোঁ। তাৰ আগত শিল আৰু বালিৰ কথাটো কৈ লওঁ। শিল লাগিব মুঠ 1 চিয়াম। আমাৰ ইয়াত 1 চিয়াম শিলৰ দাম হৈছে 2500 টকা আৰু বালি লাগিব 2 চিয়াম। আমাৰ ইয়াত 1 চিয়াম বালিৰ দাম হৈছে 1100 টকা। তেতিয়াহ'লে 2 চিয়াম বালিৰ দাম হ'ব 2200 টকা। পিণ্টৰ এইখিনি কাম সম্পূৰ্ণ হোৱালৈকে চিমেণ্ট মিস্ত্ৰীৰ খৰচ হৈছে মুঠ 8000 টকা। আৰু গোটেই পিণ্টত মুঠ খৰচ হৈছে 45,000 পৰা 50,000 টকাৰ ভিতৰত। আৰু আপুনি যদি আমাৰ চেনেলত নতুনকৈ আহিছে, আমাৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে।